কৃষ্ণ আপোনালোকৰ মাজত অলপ লৈ আহিলোঁ ভগৱন্তৰ গুণানু কীৰ্তন মাধৱদেৱে বিৰচিত উপদেশ কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি দুৰ্বাসনা সুবাসনা দুৰ্বাসনা দুই বন্ধৰ মুখৰ মূল হেতু শুনা যেন মতে উপজয় পুৰুষত সন্তৰ কৃপাত সুবাসনা সুখে পুৰুষক পাৱে জানা হোৱে দুৰ্বাসনা সন্তৰ মন কোপতা সুবাসনা আৰু দুৰ্বাসনা দুই বন্ধৰ মুখৰ মূল হেতু আমাৰ এই সংসাৰৰ যি বন্ধন এই বন্ধনৰ মুখ্য হৈছে সুবাসনা আৰু দুৰ্বাসনা এই দুটা শুনা যেন মতে উপজয় পুৰুষৰ আৰু এই সুবাসনা দুৰ্বাসনা কেনেকুৱাকৈ আমাৰ শৰীৰত উপজে তাৰ বিষয়ে কৈছে সন্তৰ কৃপাত সুবাসনা আৰু সুখে পুৰুষক পাৱে জানা যেতিয়া সন্তৰ সংগ লোৱা হয় সন্তৰ সংগত ভগৱন্তৰ গুণানু কীৰ্তন কৰি ফুৰে আৰু সন্তৰ সংগত থাকিলে সদায় ভাল কথা ভাল চিন্তা ভাল কথা বতৰাৰে পৰিচালিত হোৱা এই সুবাসনা মানে কি কৰে সন্তৰ কৃপাতহে পায় বুলি কৈছে এইবোৰ আৰু হুৱে দুৰ্বাসনা সন্তৰ মন কোপত আৰু যেতিয়া সন্তৰ মনত যদি কপট হয় তেতিয়া কি হয় দুৰ্বাসনা হয় বুলি কৈছে হুৱে দুৰ্বাসনা সন্তৰ মন কোপত সন্তৰ মনত যেতিয়া কোপ হয় তেতিয়া তাত দুৰ্বাসনা হয় বুলি কৈছে ৰাম সন্তৰ বাক্য যিটো ধৰে তাক সুবাসনাই অনুসৰে সন্তৰ কৃপাত ভজে গোবিন্দৰ পাৱে যিটো মহন্তক নিন্দা কৰে তাক দুৰ্বাসনাই বেৰি ধৰে কৃষ্ণক ভজিবে নাপাৰয় মূঢ় ভাৱে মহন্তৰ বাক্য যিটো ধৰে তাক সুবাসনা অনুসৰে সন্তৰ কৃপাত ভজে গোবিন্দৰ পাও আৰু এই সন্তৰ কৃপাত যদি গোবিন্দৰ পাও যদি ভজিব পাৰিছে তেতিয়া কি হয় বুলি কৈছে সন্তৰ কৃপাত ভজে গোবিন্দৰ পাও যিটো মহন্তক নিন্দা কৰে তাক দুৰ্বাসনা বেৰি ধৰে আৰু মহন্তৰ বাক্য যিটোজনে লৈ অনুসৰণ কৰি তেওঁ কি হয় গোবিন্দৰ কৃপাত যদি তেওঁৰ গুণানু কীৰ্তন গাই ফুৰে তাৰ কি হয় সুবাসনা হয় বুলি কৈছে আৰু যিটো মহন্তক নিন্দা কৰি তাক দুৰ্বাসনাই বেৰি ধৰে আৰু যিটো মহন্তক নিন্দা কৰে তাক দুৰ্বাসনাই বেৰি ধৰে বুলি কৈছে আৰু কৃষ্ণক ভজিবে নাপাৰয় মূঢ় ভাৱে তেওঁ ভগৱন্তৰ চৰণ চিন্তিবৰ কাৰণে তেওঁ নোৱাৰা হয় বা নাপাৱে কৃষ্ণ পদ মাত্ৰ সেৱা কৰে সমস্তে কামনা পৰিহৰে বেদ ব্যৱহাৰ কদাচিতো নলংঘয় কৃষ্ণ পদ সেৱা সুখ মনে কৰে অনুভৱ সৰ্বক্ষণে ইহাক মহন্ত বুলিয়া জানা নিশ্চয় আৰু কি কৰে বুলি কৈছে কৃষ্ণ পদ মাত্ৰ সেৱা কৰে সমস্ত কামনা কৰি হৰে কামনাৰ কৃষ্ণৰ চৰণত সেৱা কৰিব দিছে কিন্তু কামনাৰে নহয় আমাক ইটো দিবা প্ৰভু সিটো দিবা মোৰ দুখ দুৰ্গতি হৈছে বহুত এইবিলাক মোৰ নাইকিয়া কৰিবা সেই কামনা ভাৱটো আনিব নালাগিব বেদ ব্যৱহাৰ কদাচিতো নলংঘিবা বেদৰ যিটো ব্যৱহাৰ সেইটো কদাচিতো বেদৰ বাহিৰত যাব নালাগে কৃষ্ণ পদৰ সেৱা সুখে মনে কৃষ্ণৰ চৰণ পদত সুখ মনেৰে
কৰে অনুভৱ সৰ্বক্ষণে অহৰহ সুখ মনেৰে ভগৱন্তৰ চৰণ সৰ্বক্ষণে যেতিয়া থাকে তেতিয়া কি হয়, ইহাক মহন্ত বুলিয়া জানা নিশ্চয়। আৰু সেইজনে মহন্ত বুলি কৈছে। এ ৰাম শুনিও সজ্জনা শাস্ত্ৰসাৰ, সকলে সম্পত্তি জানা তাৰ, হৰি ভক্তিৰ হে সন্তোষ মন যাহাৰ, চৰ্মৰ নিৰ্মিত পানৈ জুৰি, চৰণ থাকিল যিটো জনে, সেহি যেন সবে ভূমি, চৰ্মবৃত ভৈলা তাৰ। হে সজ্জন, শুনিও শাস্ত্ৰৰ সাৰ, শাস্ত্ৰৰ সম্পত্তি জানা, হৰি ভক্তিৰ ৰসেই হৈছে সন্তোষ, মনৰ সন্তোষ, ধন সম্পত্তিৰে নহয়। হৰিৰ যি শাস্ত্ৰ আছে, শাস্ত্ৰৰ যি সম্পত্তি আছে, যি ভগৱন্তৰ গুণানুকীৰ্তন আছে, অমৃত ৰস আছে, সেইটোৱে সম্পত্তি বুলি ভাবিব দিছে। চৰ্মৰ নিৰ্মিত পানৈ জুৰি, চৰণ থাকিল যিটো জনে, যেন সবে ভূমি, চৰ্মবেত কৰিলা তাৰ। আৰু ভগৱন্তৰ যি গুণানুকীৰ্তন যিজনে সদায় চিন্তি থাকে, সেইজনক এই ভূমিত ভগৱন্তই আৱৰি ৰাখে। হে ৰাম অনন্তৰত এক ঈশ্বৰক, দেখিও নানা বাহিৰত, অন্তৰত বুধ বাহিৰত জড় প্ৰায়, বুদ্ধিত সমস্তে তেজিওক, বাহিৰত সংগ দেখিওক, এহি ভাবে ৰাম লোকত ফুৰবে ৰাই। অন্তৰত এক ঈশ্বৰক আৰু দেখিওক নানা বাহিৰত, অন্তৰত এজনে ঈশ্বৰ আৰু আমি নানা বাহিৰত আমি নানানটা আমি দেখা পাওঁ। অন্তৰত বুধ বাহিৰত জড় প্ৰায়, যিটো অন্তৰত আছে সেইজন ভগৱন্তহে আমাৰ চৈতন্য, আৰু যিবিলাক আমি বাহিৰত দেখি আছোঁ সেইবিলাক হৈছে জড়, সেইবিলাক মিছা, সেইবিলাক কেতিয়াও লৰচৰ হ'ব নোৱাৰে, সেইবিলাক এক জেগাতে থাকে। কিন্তু যিটো ভগৱন্তৰ চৰণ, ঈশ্বৰৰ চৰণ চিন্তে হৃদয়ত, সেইটো সদায় কি হয়, সদায় সেই অমৃত ৰসটো বাঢ়ি যায় বুলি কৈছে। বুদ্ধিত সমষ্টি তেজিও ক, বাহিৰত সংগ দেখিও ক। আৰু তুমি কি কৰা, বুদ্ধিত সমস্ত সেই বাহিৰৰ যিবিলাক আছে জড়, সেই জড়বিলাক বাহিৰৰ সকলোবিলাক ত্যাগ কৰি পেলাই কি কৰা, বুদ্ধি যদি তোমাৰ আছে, এহি ভাবে ৰাম লোকত ফুৰা বেৰাই, ৰাম নাম অমৃত ৰস তুমি কি কৰা, গাই ফুৰা, আনক সুমৰি ফুৰা। কৃষ্ণ, এইখিনি আপোনাৰ সবৰ মাজত আমি দাঙি ধৰিলোঁ মাধৱদেৱৰ উপদেশ। ইয়াতে ভুল ভ্ৰান্তি হ'লে কিবা ৰৈ গ'লে আপোনালোকে আমাক নিৰ্মল কৰিব। কৃষ্ণ, অপৰাধ বিনাশন্তু জনম নাৰায়ণ, জানি নামে পঢ়িলে কাৰণে আমাৰতে অপৰাধ ক্ষমা কৰি তুমি দয়া কলা কৰি মোক ৰক্ষা কৰিছা প্ৰভু, মোক ৰক্ষা কৰিছা। কৃষ্ণ হৰি কৃষ্ণ।